31 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023 ঘোষণা ক্ষমা কৰিব 71 সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া ছবিৰ লগতে পৰিচালনা 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান অৰ্জন কৰিলে ৰঙা টাপু 1982 ছবিখনৰ পৰিচালক আদিত্যম শইকীয়া প্ৰবল খাউণ্ডৰ টাইফাকে ভাষাৰ ছবিলৈও সন্মান টাইপং ষ্টেপ অফ হোপলৈ শ্ৰেষ্ঠ টাইফাকে ভাষাৰ সন্মান শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে অসমৰ উৎপল দত্তই নৱাগত পৰিচালকৰ সন্মান অৰ্জন শিল্পিকা বৰদলৈ অকাহিনী চিত্ৰৰ শাখাত পৰিচালকগৰাকীলৈ এই সন্মান লাভ কৰিছে বিজু ছবি দ্য স্পিৰিট ড্ৰিমছ অফ চেৰাউৰ পৰিচালক শিল্পিকা বৰদলৈ অসমৰ সঞ্জীৱ পৰাশৰৰ লেণ্ঠিনা আও এ লাইট অন দ্য ইষ্টাৰ্ণ হৰাইজন নামৰ ইংৰাজী অকাহিনী ছবিখনলৈও আগবঢ়োৱা হৈছে চলচ্চিত্ৰ সন্মান এইলৈ বিভিন্ন শাখাত বিভিন্ন ধৰণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিছে অসম সন্তানসকল তেওঁলোকৰ কিছু কিছুৰ ভাষ্য আমাৰ হাতত আহি পৰিছে চাওঁ আজি আমাৰ কাৰণে খুব এটা ভাল দিন আমাৰ ছবি ৰঙা টাপু 1982 সদ্য ঘোষিত 71 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড কম্পিটিশ্যনত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এই ছবিখনৰ যাত্ৰাত যিসকল লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছিলে প্ৰত্যেকগৰাকী ব্যক্তিক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ যে মোৰ প্ৰথমখন ছবিক ইমান এটা সন্মান দিয়াৰ কাৰণে ছবিখনৰ যি বিষয়বস্তু আছিলে সেই বিষয়বস্তু 80 দশকত অসমৰ চৰ-চাপৰি যিসকল অনা অসমীয়া আহি দখল কৰিছিলে আৰু তেখেতসকলে অসমীয়াসকললৈ যি সংঘাতৰ সৃষ্টি কৰিছিলে তাৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ ছবিখনৰ কাহিনী প্ৰথম যেতিয়া খবৰটো পাওঁ তেতিয়া মই এনেও ভগৱান বিশ্বাসী এইটো আকৌ বিশ্বাসটো বঢ়াই দিছে ভগৱান সঁচাকৈ দয়ালু ভগৱানৰ কৃপা আৰু যিসকলে ইমান দিনে মোৰ লেখা পঢ়ি আছে আৰু যিসকলে ছপাই আছে মোক বিশ্বাস কৰিছে এই সকলোবিলাকৰে শুভকামনাৰ ফল বুলি মই এইটো গ্ৰহণ কৰিছোঁ আৰু মই এটা 64 বছৰীয়া মানুহ মই বেছিভাগ সময় চিনেমাতে যাই অন্য ঘৰৰ সংসাৰিক কাম কাজ কম কৰোঁ চিনেমাই চাই থাকোঁ তো ঘৰৰ যিমানবিলাক কাম কাজৰ দায়িত্ব মোৰ পত্নীয়ে লয় তেওঁ মোক চিনেমা চোৱাৰ কাৰণে ফ্ৰী কৰি দিছে গতিকে মই এই পুৰস্কাৰটো তেওঁকেই মই অৰ্পণ কৰিছোঁ মই আউনীআটী সত্ৰলৈ অহাৰ পৰা আধা ঘণ্টা পিছতে খবৰটো পাইছোঁ আউনীআটী সত্ৰলৈ আহিছিলোঁ মই ডকুমেণ্টেৰীখনৰ কামত পবিত্ৰ স্থানত এটা ভাল খবৰ পাইছোঁ আৰু মোৰ যথেষ্ট আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ যে জীৱনৰ প্ৰথমখন ছবি কৰিয়েই সেইখনতে ৰজত কমল পাবলৈ সক্ষম হৈছে ভাল লাগিছে যথেষ্ট ভাল লাগিছে ইয়াত এইখিনি পাইছোঁ তাৰ কাৰণে গোটেই কলা কুশলী বা শিল্পীসকলৰ কষ্ট জড়িত হৈ আছে এটা টিম ৱৰ্ক হয় সকলোৰে কষ্টৰ ফল এয়া বুলি ভাবোঁ